মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আৰম্ভ কৰিবলৈ ওলাইছো। কালি আমি উপসৰ্গৰ ব্যৱহাৰ শিকিছিলো। এতিয়া আমি উপসৰ্গৰ কালি আমি কৰিলো। আমি আজি পৰা উপসৰ্গৰ পৰা শিকি যাম। খুব সহজে তোমালোকে শিকি থোৱা, কাৰণ বৰ্তমান সময়ত তোমালোকৰ উপসৰ্গৰ বাক্য ৰচনা কৰিবলৈও আহে। পৰা বুলি ক'লে আমাৰ ইয়াত কি হ'ব? ভংগ। ভংগ মানে যেতিয়া সভা ভংগ হয় বা আমাৰ অনাদৰ অৰ্থত বুজোৱা হয়, আৰু তেতিয়া আৰু তোমাৰ কি হ'ব? অপমান, তেনেকুৱা ধৰণৰ অৰ্থত আচলতে এই পৰাটো ব্যৱহাৰ হয়। গতিকে আমি তেতিয়াহ'লে কি কৰিব লাগিব? পৰাৰ পৰা আমি যেনে পৰাজিত বুলি ভাবিব পাৰো। যেনে পৰাজিত। ঠিক তেনেকৈ আমি খুব সহজতে আৰু চমুকে শিকি যাব খুজিছো। তোমালোকে চোৱা যে অপ বুলি ক'লে আমাৰ কি হ'ব? অপ বুলি ক'লে উপসৰ্গটোৰ পৰা আমি অনাদৰি পাওঁ। অপমানেও অনাদৰ বা তোমাৰ ত্যাগ হ'ব, বা আমি অকণমান জানিব বিচাৰিছো, বা কিছুমান ক্ষেত্ৰত আমাৰ বিৰুদ্ধ এনেকুৱা ধৰণৰ হয়। আৰু তাৰ কাৰণে আমি যদি উদাহৰণ দিওঁ তেতিয়াহ'লে আমাৰ অপমান। মই তোমালোকক এটা এটা দিছো, তোমালোকে জানি থোৱা। তাৰপিছতে সম উপসৰ্গ আহিলে, সম উপসৰ্গ বুলি ক'লে সম মানে একদম উত্তম বুজাই বা একেলগে বুজাই, বা তোমালোকে চোৱা একেলগে হ'ব, বা তোমালোকে সমুদায়, এনেকুৱা ধৰণত আমি সম উপসৰ্গ ব্যৱহাৰ কৰো। যেনে বুলি ক'লে তোমালোকে যে সংযোগ হ'ব, সংযোগ সমৰ লগত, বা সংসাৰটো হ'ব, বা আমি সংসাৰ বুলি যে কওঁ, সংসাৰৰ ক্ষেত্ৰতো এইটো হ'ব সম। আৰু নি বুলি ক'লে নিশ্চয় তোমালোকে গম পাইছা। নি বুলি ক'লে আমি নিশ্চয় পাওঁ। নিশ্চয় লগে লগে আমি আৰু তলত বা ভিতৰত এনেকুৱা ধৰণৰ অৰ্থ বুজায়। আৰু তেতিয়া আমি তাৰ পৰা নিৰ পৰা আমি নিবেদন বা নিবাস, বা আমি ধৰা নিবেদন কৰা, বা তোমালোকে ধৰা কোনো কথাত ধৰা নিমগ্ন হৈ যেতিয়া থাকা, তেতিয়াও নি উপসৰ্গ হয়। তাৰপিছত যদি অব হয়, তেতিয়াহ'লে অবটোৱে আমাক কি বুজায়? নিশ্চয় বুজায়। কি বুজায়? অবটোৱেও আমাক নিশ্চয় বুজায়, বা ঘৃণা বা অভাৱ, বা ঘৃণা বা অভাৱ বুজায়। আৰু তেতিয়া আমি নিশ্চয় অবটোৰ লগত আমি কেতিয়াবা অৱৰোধ বা অৱজ্ঞা কৰা এই শব্দ আমি লিখিব পাৰো, বা আমি অৱজ্ঞা। ঠিক তেনেকৈ আমি অবৰ পিছত যদি আমি অনুটোলৈ যাওঁ, তেতিয়াহ'লে আমি অনু উপসৰ্গৰ লগত, অনু বুলি ক'লে পাছত বা হীন অৰ্থত হয়, অৰ্থাৎ পাছত বা হীন বুজায়। তেতিয়াও যদি আমি চাওঁ, তেতিয়াহ'লে অনুৰ লগত আমি অনুজ বা অনুৰূপ এইটো ল'ব পাৰো, বা আমি অনুজ বা অনুৰূপ এইটো ব্যৱহাৰ কৰিব পাৰো। অনুৰ পিছত যদি আমি নিৰ বুলি কওঁ, নিৰ বুলি ক'লে আমাৰ নথকা, বা কিছু কিছু ক্ষেত্ৰত আমাৰ যিটো নথকা বুজায়, বা আমাৰ বাহিৰ, এইটো বুজাব। আৰু তেতিয়া আমি কি কৰিব পাৰিম? নিৰ বুলি ক'লে আমি নিৰ্গত হোৱা বুজাব পাৰিম, বা তাৰ লগে লগে আমি নিসংগও বুজাব পাৰিম। নিসংগ এইটো আমি লিখিব পাৰিম। দূৰ বুলি কোৱাৰ লগে লগে আমাৰ কি হ'ব? দূৰ বুলি কোৱাৰ লগে লগে আমাৰ নিন্দা, বা তাৰ লগে লগে আমাৰ কিছুমান অভাৱ, বা আমাৰ বাধা, এই অৰ্থত বুজাই। আমি তেতিয়া কি কৰিব পাৰিম? আমি তেতিয়া দুৰ্বল, বা আমি তাৰ লগতে দুষ্ট, আমি এনেকুৱা ধৰণৰ আমি শব্দ লিখিব পাৰিম। ঠিক তেনেকে আমাৰ বি বুলি ক'লে অভাৱ, বি বুলি ক'লে আমাৰ কি হ'ব? অভাৱ বুজাইছে, বা দান বুজাইছে, বা বেয়া বুজাইছে। তেনেকুৱাত আমি কি কৰিব পাৰো? বিয়োগ বা বিপদ, এইটো আমি বুজাব পাৰো। বিয়োগ বা বিপদ। তাৰপিছত আমি আহিলো অধি লগত। অধি বুলি ক'লে আমি কি চাম? যে ওপৰত, অধি ওপৰত, বা গতি, বা আমি প্ৰধান,
এইখিনি কথা বুজিব পাৰো তেতিয়া আমি অধিকাৰলৈ যাব পাৰিম যে অধিকাৰ শব্দটো আমি লিখিব পাৰিম বা তাৰ লগতে আমি অধিপতিও লিখিব পাৰিম এনেকৈ তোমালোকে পাৰিবা অধিৰ পিছত যদি আমি সু বুলি কওঁ তেতিয়াহ'লে সু বুলি ক'লে নিশ্চয় তোমালোকে গম পাইছা যে সুন্দৰৰ কথা কৈছে বা প্ৰশংসা কৰিছে অতিশয় অৰ্থত বুজাইছে প্ৰশংসা কৰিছে তেতিয়া আমি খুব ধুনীয়াকে সুলভ বুলিও ক'ব পাৰো সুলভ বা আমি ক'ব পাৰো সুগন্ধ বুলিও আমি ক'ব লিখিব পাৰিম সুৰ পিছত যদি আমি উতৰ কথা যাওঁ উত বুলি কওঁতে তোমালোকে চোৱা উত বুলি কওঁতে শ্ৰেষ্ঠ বা অতিশয় শ্ৰেষ্ঠ বা অতিশয় অৰ্থত হয় তেতিয়া আমি নিশ্চয় তাত আমি কি লিখিব পাৰিম যে উত বুলি ক'লে আমি উত্তীৰ্ণ তোমালোকে এতিয়া পৰীক্ষালে পঢ়ি আছা এয়া পঢ়িবা তোমালোক উত্তীৰ্ণ হবা তোমালোকে পঢ়িলে বা তোমালোকে উন্নত আৰু বহুত কিবা কিবি আগবাঢ়িব পাৰিবা বা ইয়াৰ লগত আমি উদ্ধাৰো তোমালোকে হ'ব পাৰিবা মইতো মিলাই কৈছো তোমালোকে নিশ্চয় বুজি পাইছা উত আৰু যেতিয়া পৰি বুলি থাকে তেতিয়াহ'লে নিশ্চয় পৰি মানে আমি অনাদৰ বুলি জানো যে যিটো আদৰ নহয় অনাদৰ বা ত্যাগ সকলো প্ৰকাৰে ত্যাগ সকলো প্ৰকাৰে বুজাই আৰু তেতিয়া তাৰ পৰা আমি কি শব্দ ল'ব পাৰো পৰি বুলি ক'লে আমি পৰিহাৰ বা পৰিত্যাগ আমি লিখিব পাৰো পৰিহাৰ বা আমি পৰিত্যাগ লিখিব পাৰো পৰি আৰু প্ৰতি বুলি ক'লে ওলোটা বা সাদৃশ্য প্ৰতি বুলি ক'লে আমি কি লিখিব পাৰো উল্টা বা আমাৰ সাদৃশ্য গতিকে ইয়াৰ পৰা আমি ইয়াৰ এইটো অৰ্থত বুজাই আমি ধৰা বুজাব পাৰো যে প্ৰতি আমি শব্দ লিখিব পাৰো বা আনফালে আমি প্ৰতিমূৰ্তিও লিখিব পাৰো তাৰপিছত আমি অভি বুলি এটা পালো অভিৰ লগত আমি লিখিব পাৰো সমীপ বা আমি লিখিব পাৰো যে ওচৰ বা প্ৰধান ওচৰৰ কথা কৈছে ওচৰ বা প্ৰধান বুলি কৈছে আমি তেতিয়া অভিৰ লগত আমি অভিভাৱক লিখিব পাৰো আমাৰ যিসকল তোমালোকৰ অভিভাৱক গম পাইছা পেৰেণ্টছ হওক বা অভিভাৱক বা আমি কিবা অভিযান এটাও চলাব পাৰো এনেকুৱা ধৰণৰ আমি দুটা শব্দ শিকি থব পাৰো অতি বুলি ক'লে তোমালোকে জানিছা অতি মানে অধিক বুলি কৈছে বা অতি হয় বুলি কৈছে তেতিয়া অধিক অতিশয় বুজালে আমি নিশ্চয় জানিম যে অতীত বা অতিক্ৰম অতীতৰ কথা কৈছে বা অতিৰিক্ত বুলি ক'লেও শুদ্ধ তোমালোকে শব্দ লিখিব পাৰিবা অতি তাৰপিছত আমি যদি লিখো অপি বুলি তেতিয়াহ'লে অপিৰ ক্ষেত্ৰত অপি মানে নিশ্চয় অপি মানেও আচলতে নিশ্চয় হয় বা অপি বুলি ক'লেও ওচৰ বুজাই এইটো অৰ্থত তোমালোকে অপি নিধান বুলি এটা শব্দ আছে নাহিলেও তোমালোকে শিকি থোৱাটো বহুত দৰকাৰ অপিনিধান আচলতে এইটো তথাপি যদ্যাপি আদিত অপি অব্যয়হে হয় এইটো আচলতে অপিটো এটা অব্যয়হে হয় যি নহওক বাৰু এইটো অব্যয়হে হয় আমি এটা শব্দ শিকি থব পাৰো অপি আৰু তাৰ পিছত যেতিয়া আমি উপলে যাম উপ বুলি ক'লে সেইটো প্ৰায় ওচৰে বুজাইছে বা ইয়াৰ অৰ্থ প্ৰায় ধৰা সামান্য অৰ্থত বুজাইছে আৰু তেতিয়া আমি উপস্থিত যেনেকে তোমালোকে বিদ্যালয়ত আহি পেলাই উপস্থিত হলাহি উপস্থিত লিখিব পাৰা বা তোমালোকৰ যি উপদেশ সেই উপদেশ শব্দটো তোমালোকে লিখিব পাৰা ইয়াৰ পিছত আমি শেহতীয়াকৈ আৰু এটা শব্দ আছে সেইটো হৈছে আ তোমালোকে জানা আমাৰ স্বৰবৰ্ণৰ স্বৰৰ পিছত চৰেয়া হয় মানে হৈছে অলপ মানে কি বুজাইছে অলপ বুজাইছে বা কিবা এটা সীমা বুজাইছে যে ইমানখিনিলৈকেহে গতিকে তাৰ লগত আমি লিখিব পাৰো আভাস আমি তোমালোকক কিবা এটা আভাস দিব পাৰো বুজাব পাৰো বা তোমালোকক আনন্দ তোমালোকে ল'ব পাৰা আনন্দ এনেধৰণৰ তোমালোকৰ হ'ব আৰু এতিয়া তোমালোকে গম পালা আমি এই যিমানখিনি শিকিলো আগত আমি এইখিনি জানিছিলো যে এইকেইটা আমাৰ উপসৰ্গ 20টা আছে আৰু উপসৰ্গৰ আমি নতুনকে শব্দবিলাক বনাব পাৰো নিৰ হলে নিৰ্গত দূৰ হলে দুৰ্বল বি হলে বিয়োগ অধি হলে অধিকাৰ সু হলে সুলভ উদ হলে উত্তীৰ্ণ পৰি হলে পৰিহাৰ প্ৰতি হলে প্ৰতিশব্দ
অভি হলে অভিভাৱক, প্ৰতি হলে অতি হলে অতীত, অপি হলে অপিনিধান, উপ হলে উপস্থিত বা আ হলে আভাস। এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিখিনি আমি পালো, এই 20টা আমি যি অব্যয় পালো উপসৰ্গ, এইকেইটা অসমীয়া ধাতু বা প্ৰকৃতিৰ লগত সকলো ক্ষেত্ৰতে সকলো সময়তে এই উপসৰ্গবোৰ লগ কৰি ব্যৱহাৰ কৰিব আচলতে নোৱাৰি। কিন্তু কেইটামান উপসৰ্গ নাইবা অসমীয়া উচ্চাৰণ মতে সামান্য পৰিৱৰ্তন হোৱাৰ কাৰণে উপসৰ্গকেইটা অসমীয়া আমাৰ কিছুমান তদ্ভৱ প্ৰকৃতিৰ লগত ব্যৱহাৰ হয়। যিকেইটা উপসৰ্গ তোমালোকে দেখিছা অবিকৃত বা বিকৃত হৈ অসমীয়া তদ্ভৱ বা আগত প্ৰকৃতিৰ লগত যোগ হৈছে, সেইকেইটা দৰাচলতে উপসৰ্গ বুলিব পাৰি। তেনেকুৱা কিছুমান আমাৰ আৰু আছে। বৰ্তমান আমি এই 20টাৰ ভিতৰত যিখিনি পালো এইটোৱে আমি শিকি থলে হব। আৰু তোমালোকক মই সবিশেষ জানিবৰ কাৰণে তোমালোকক মই গোটেইখিনি আলোচনা কৰিলো। আজি আমাৰ উপসৰ্গ শেষ হল। তোমালোকক মই আকৌ কৈছো, তোমালোকে ইয়াত তোমালোকৰ 1 মাৰ্কছ আহিব। তোমালোকে 1 মাৰ্কছ নিশ্চয়কৈ পাবা। এইকেইটা তোমালোকে চাই থবা আৰু তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু তোমালোকে এটা লাইক কৰিবলৈ নাপাহৰিবা। কাৰণ কিয়, তোমালোকৰ এইখিনি হৈছে তোমালোকৰ ভৱিষ্যত সদায় লাগি থকা বস্তু। আৰু তোমালোকে গ্ৰামাৰ খুব ভালকৈ চাবা। পৰীক্ষাৰ সময় বহুত কম, তোমালোকে মনোযোগ দিবা আৰু তোমালোকে শ্বেয়াৰ কৰিবাচোন। শ্বেয়াৰ কৰিলে নিশ্চয় ভাল পাব। বহু ছাত্ৰ ছাত্ৰীয়ে এনেধৰণৰ বিচাৰে, তোমালোকে শ্বেয়াৰ কৰিবা, মোৰ অনুৰোধ। ধন্যবাদ।